সো আমাক দিয়া গৈছে এটা ডেচিমেল নাম্বাৰ 405 আৰু এইটো ইয়াক বাইনেৰীলৈ কনভাৰ্ট কৰিব লাগে ওকে ঠিক আছে তো আমি কি কৰিম 405 ব্ৰেকেটৰ ভিতৰত ৰাখি থৈ তলত 10 লিখি দিম ইণ্ডিকেট কৰিব এইটো হৈছে এটা ডেচিমেল নাম্বাৰ তো ইয়াক লৈ যাব লাগিব ইয়াৰ বাইনেৰী ইকুইভেলেণ্টলৈ সো ব্ৰেকেটৰ ভিতৰত এই বাইনেৰী ইকুইভেলেণ্টটো লিখি পেলাই আমি ইয়াৰ বেছটো 2 লিখি দিম তো এইটো ইণ্ডিকেট কৰিব এইটো হৈছে এটা বাইনেৰী নাম্বাৰ তো আমি কি কৰিম তো আমি সিম্পলি আমি কৰিব লাগিব ইয়াতে লং ডিভিজন মেথড তো লং ডিভিজন মেথডত আমাৰ কি 405 ৰে আৰম্ভ কৰিম এটোক আমি 2 ৰে ডিভাইড কৰি যাম ঠিক আছে এতিয়া 405 ক 2 ৰে ডিভাইড কৰিলে কি পাম 2 2 যা 4 2 0 যা 0 2 2 যা 4 আৰু এটা ৰিমাইন্ডাৰ 1 থাকিব তো হেতু আমি কিনলেকে লিখিম ড্যাশ কৰি পেলে 1 তো এটো ইন্ডিকেট কৰিব যে আমি ইয়াতে ৰিমাইন্ডাৰটো নোট ডাউন কৰি আছো বা এটো ডিফাৰেন্ট এটা ওয়ে আছে যদি এটো ক্যালকুলেটৰত কৰিছো 405 ক 2 ৰে ডিভাইড কৰিলে কি পাম 405 ক 2 ৰে যেতিয়া আমি ডিভাইড কৰিম তো আমি পাম 202.5 তো ইয়াৰ পৰা এটা হিন্ট হৈ যাব যে এই প্ৰথম 202 যোনটো হয় হেতু ইয়াতে নোট কৰি ললে হল এই 0.5 এই 0.5 টো আমাক কব ইয়াতে ৰিমাইন্ডাৰ 1 আহিব ঠিক আছে ইয়াতে 5 লিখিব না লাগে বাট পইণ্ট ডেসিমেল পইণ্টৰ ৰাইট সাইডে যদি কিবা নাম্বাৰ থাকে হেতু আমাক ইন্ডিকেট কৰিব যে ইয়াতে আমাৰ ৰিমাইন্ডাৰ থাকিব এতিয়া মই নেক্সট কেছটো দেখুৱাই দিও নেক্সট এতিয়া আমি যেতিয়া ক্যালকুলেটৰ কৰিলে কুইকলি হৈ যায় ক্যালকুলেটৰ 210 টোক যদি আমি 2 ৰে ডিভাইড কৰো আমি পাম 101 obviously 101 এ পাম তো 101.0 পাম বা 101 সিম্পলি পাম এটা ডেসিমেল পইণ্টৰ পিছত একো নাই 0 হে আহিছে তো তাৰ মানে ইয়াৰ মিনিংটো এটো হৈ যায় ৰিমাইন্ডাৰ হ'ব 0 তো এতিয়া আমি কন্টিনিউ কৰো এটো যাব আমাৰ 2 times 50 যাব তো ৰিমাইন্ডাৰ আহিব 1 বিকজ আমি পাম 50.5 দেন 50 ক আমি 2 ৰে ডিভাইড কৰিলে আমি পাম 25 তো ডাইৰেক্টলি আহিব আমাৰ ইয়াতে 0 বিকজ একো ৰিমাইন্ডাৰ নাহিব 25 ক 2 ৰে ডিভাইড কৰিলে আমি পাম 12.5 তো তাৰ মানে আমাৰ ৰিমাইন্ডাৰ আহিব 1 দেন আমি 12 ক কৰিম 2 6 12 ধুনিয়াকৈ কোনো ৰিমাইন্ডাৰ নাহে 0 হ'ব নেক্সট আমি 2 6 ক 2 ৰে ডিভাইড কৰিম 2 3 6 কোনো ৰিমাইন্ডাৰ নাহে দেন আহিব 2 1 2 ৰিমাইন্ডাৰ আহিব obviously 1.5 আহিছে যেতিয়া এন্ড দেন 2 0 0 তো ইয়াতে আমাৰ আহিব 1 তো এইখিনিতে আমি ষ্টপ কৰিব লাগিব তো এটো হৈ যাব আমাৰ MSB most significant bit আমি only remainder block sum আৰু এটো হৈ যাব আমাৰ LSB এতিয়া আমি কি কৰিম নোট কৰিম from MSB to LSB তো এটো হৈ গল আমাৰ 1 নেক্সট এটো আহি যাব 1 নেক্সট আহিব 0 0 1 0 0 1 দেন আহি যাব আমাৰ 0 1 0 1 0 1 0 1 আহি গল তো আমি কম যে 405 ক যেতিয়া আমি বাইনাৰীলৈ কনভাৰ্ট কৰো আমি পাম 1 1 0 0 1 0 1 0 1